হৈছে কোনখন দেশ বিমষ্টেকৰ সদস্য নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি কিৰ্গিস্তান নেক্সট কুৱেশ্যনটো হৈছে অজন লেয়াৰত হোলছ হোৱাৰ কাৰণ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি CFC ক্লোৰোফ্লুৰোকাৰ্বন বুলি কয় নেক্সট কুৱেশ্যনটো হৈছে মুদ্ৰা ব্যৱস্থাৰ পৰিচয় কৰাইছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি শুক্লেংমুং তেওঁ গড়গঞা ৰজাও বুলিও জনা যায় নেক্সট কুৱেশ্যনটো হৈছে নামঘোষা কোনে ৰচনা কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ মাধৱদেৱ নেক্সট কুৱেশ্যনটো হৈছে কাৰেঙৰ লিগিৰি কোনে ৰচনা কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি জ্যোতিপ্ৰসাদ আগৰৱালা নেক্সট কুৱেশ্যনটো হৈছে 1935 চনত কোনখন চলচ্চিত্ৰই মুক্তি পাইছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ জয়মতী নেক্সট কুৱেশ্যনটো হৈছে মানুহ ৰাজনৈতিক প্ৰাণী বুলি কোনে কৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি এৰিষ্টটলে কৈছিল নেক্সট কুৱেশ্যনটো হৈছে অসমীয়া ভাষাৰ প্ৰথম আলোচনী কোনখন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি অৰুণোদয় নেক্সট কুৱেশ্যনটো হৈছে নেশ্যনেল ষ্টক এক্সচেঞ্জ অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি মুম্বাইত অৱস্থিত নেশ্যনেল ষ্টক এক্সচেঞ্জ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতীয় অৰ্থনীতি হ'ল কি হ'ব বাৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি মিশ্ৰিত অৰ্থনীতি বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো হৈছে লিভিং হিষ্টৰী নামৰ আত্মজীৱনীৰ লেখক কোন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি হিলাৰী ক্লিণ্টন মনত ৰাখিব আপোনালোকে নেক্সট কুৱেশ্যনটো হৈছে শিশু সাহিত্যিক কৃতি হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি ৰবীন্দ্ৰনাথ ঠাকুৰ